আজি যে মানে ভোগালী বিহুৰ উৎসৱ উদযাপন কৰিলে চিৰাগুটিত কেনেকুৱা অনুভৱ হৈছে আৰু কেনেকুৱা আপুনি সভাপতি হিচাপে আপুনি অলপ কওক। হয়, প্ৰথমতে বৃহত্তৰ চিৰাগুটি বিহু সমিতিৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সমগ্ৰ অসমবাসীলতে দেশবাসীক আমি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ দিনজোৰা কাৰ্যসূচী আছিল। দিনটোত বিভিন্ন ধৰণৰ বৰ্ণাঢ্য কাৰ্যসূচী ৰাখিছিলোঁ, য'ত অসমীয়া কালচাৰৰ লগত জড়িত থকা কিছুমান প্ৰতিযোগিতা আমি ৰাখিছিলোঁ। সন্ধিয়া সময়ত মুকলি সভা আৰু বঁটা বিতৰণী সভা আমি ৰাখিছিলোঁ, য'ত আমাৰ এই অঞ্চলৰ সন্মানীয় ৰাইজ, যুৱক যুৱতী, বন্ধু বান্ধৱীসকলে বহুত ভালকৈ আমাক সহায় সহযোগিতা কৰিছে, সঁহাৰি জনাইছে। আৰু আমাৰ মুকলি সভাত যিখিনি অতিথি আমাৰ ইয়াত উপস্থিত হৈছিল, সকলোৱে আমাক এই সভাখন সাফল্যমণ্ডিত কৰাৰ বাবে যিখিনি সহায় সহযোগিতা আমাক কৰিছে, আমি খুবেই আনন্দিত, আমি গৰ্বিত যে আজি আমি এই ভোগালী বিহুৰ উৎসৱ এই চিৰাকুটিত উদযাপন কৰি আমি নথৈ আনন্দিত হৈছোঁ। বহুত গৰ্বিত আমি যে ধুনীয়াকৈ আমি অনুষ্ঠানটো সামৰণি মাৰিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ জনাইছোঁ।